হত্যা কৰি নদীত পেলাই দিলে বুলি স্বীকাৰ কৰাৰ পাছতো প্ৰশাসনে বৰ্তমানলৈকে আজি 21 দিন আজিলৈকে মৃতদেহ বিচাৰি দিব পৰা নাই। মৃতদেহ যদি নাই তেখেতলোকে জীয়াই আছে বুলি আমাৰ সন্ধান দিয়ক, নহ'লে আমাৰ মৃতদেহ লাগে। এই সংগ্ৰাম চলি থাকিবই আমাৰ যেতিয়ালৈকে আমি মৃতদেহ নাপাওঁ। আৰু নাৰীবিলাক কি সিহঁতে খেলনা বুলি ভাবিছে নেকি? য'তেই দেখো নাৰীবিলাকক মানে তেখেতলোকে ভেলু নাই বুলি ভাবে। আজি তেখেতলোকে যিটো গতিত যাব লাগিছে ক্ষিপ্ৰ গতিত নাই যোৱা, লেহেমীয়া গতিত গৈ আছে। আৰু তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। সদৌ অসম মহিলা সমিতিয়ে প্ৰশাসনৰ এই যি লেহেমীয়া গতি কৰি মহিলাগৰাকীক মৃতদেহ সন্ধান কৰাত আপোনাৰ গাফিলতি কৰিছে, তাৰ কাৰণে তেখেতে আমি তীব্ৰ গৰিহণা দিছোঁ। নিৰুদ্দেশ হোৱা স্বামী ঘৰৰ পৰা নিৰুদ্দেশ হৈছিলে, সেই নিৰুদ্দেশৰ কাৰণে প্ৰশাসনে আমাক উলিয়াই দিব পাৰে। সেইকাৰণে আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু প্ৰশাসনে আজি 21 দিন হ'ল আজিলৈকে আমাৰ বিনা কোঁৱৰৰ মৃতদেহ আমাক উলিয়াই দিব পৰা নাই। সেইকাৰণে আজি আমি DC ছাৰক লগ কৰিবলৈ আহিছোঁ। আমাক মুঠতে ন্যায় লাগে, নাৰী সুৰক্ষা লাগে আমাক। ইতিমধ্যে ডিমৌৰ যিটো ঘটনা, বিনা কোঁৱৰক যি হত্যা কৰি ইতিমধ্যে প্ৰশাসনৰ আগত স্বীকাৰোক্তি কৰিছে যে তেওঁৰ স্বামী বসন্ত দিহিঙীয়াই স্বীকাৰোক্তি কৰিছে যে তেওঁক হত্যা কৰি নদীত পেলাই দিয়া হ'ল। কিন্তু প্ৰশাসনে তেওঁক নদীৰ পৰা আজি পৰ্যন্ত উদ্ধাৰ কৰিবলৈ 20 দিন পাৰ হৈ গ'ল। আৰু প্ৰশাসনে যি লেহেমীয়া গতিত কাম কৰি আছে, যাৰ বাবে ডিমৌবাসী ৰাইজে ৰাজপথ অৱৰোধ কৰিবলগীয়া ঘটনা হৈছে। আচলতে এই বসন্ত দিহিঙীয়া নামৰ ব্যক্তিজনে যেতিয়া ক'লে স্বীকাৰোক্তি কৰিছে যে হত্যা কৰি নদীত পেলাই দিয়া হ'ল, এই সঁচাই নে মিছাই আমি কিন্তু জ্ঞাত এতিয়ালৈকে নহয়। কাৰণ প্ৰশাসনে লেহেমীয়া গতিত কাম কাজ কৰি আছে। এই মুহূৰ্তলৈকে তেওঁলোকে বিনা কোঁৱৰৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই। আচলতে দুৰ্ভাগ্যজনক। আমি ইয়াত আন ষড়যন্ত্ৰ আমি আছে বুলি ভাবিবলৈ বাধ্য হৈছোঁ। ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ আছে। তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতত থৈ দিলে নহ'ব। এনে ঘটনা নাৰকীয় ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাই দিছোঁ যে এই এটা নাৰকীয় ঘটনা, এনে নাৰকীয় ঘটনা সংঘটিত কৰা এই বসন্ত দিহিঙীয়া নামৰ ব্যক্তিজনক ফাঁচি দিব লাগে। ডিমৌৰ বিনা কোঁৱৰ নামৰ মহিলাগৰাকীৰ যোৱা 14 মাৰ্চৰ পৰা নিৰ্দেশ হৈ আছে। সেই 14 মাৰ্চৰ নিশাই বসন্ত দিহিঙীয়া ওৰফে মুন দিহিঙীয়া বিনা কোঁৱৰ স্বামীয়ে বিনা কোঁৱৰক হত্যা কৰা বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰিছিলে আৰক্ষীৰ জেৰাত। কিন্তু অতি পৰিতাপৰ বিষয় যে আজি 20 দিন হৈ গ'ল, কিন্তু বিনা কোঁৱৰৰ মৃতদেহ উদ্ধাৰ নহ'ল। বিনা কোঁৱৰ প্ৰকৃততে জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে নে তেখেতক ক'ত গ'ল, আচলতে একো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। যাৰ বাবে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম মহিলা সমিতিৰ নেতৃত্বত আজি বহু সংখ্যক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। শিৱসাগৰ ৰাজপথ উত্তাল কৰিছে। আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিনা কোঁৱৰৰ মৃতদেহ উদ্ধাৰৰ ক্ষেত্ৰত, যাৰ বাবে আজি শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে। শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিৰ পৰা এই ধৰণে উলিয়াইছে তেওঁলোকে সমদল সাব্যস্ত কৰিছে প্ৰতিবাদ। ইতিমধ্যে মই পুনৰ ভাষ্যলৰ আগতে জনাব বিচাৰিছোঁ যে বিনা কোঁৱৰৰ প্ৰাণ লৈছিলে তেখেতৰ স্বামী বসন্ত আৰু ওৰফে মুন দিহিঙীয়াই। সেই বসন্ত ওৰফে মুন দিহিঙীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 7 দিনৰ জিম্মাত লৈছিলে। 7 দিনে জেৰা চলালে, কিন্তু তাৰ পিছতো কিন্তু মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। ডিমৌ নদীত অভিযান চলাইছিলে SDRP NDRP দলে। সেই অভিযানো যোৱা 5 দিন আগে সমাপ্ত হ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান নোলাল, যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই প্ৰথমে ইয়াত কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক আছে, কি ক'ব? হয়, নিশ্চয়কৈ ক'ব লাগিব যে এই মুহূৰ্তত 20 দিন পাৰ হৈ গ'ল। ডিমৌৰ বিনা কোঁৱৰৰ হত্যাকাৰী যি বসন্ত দিহিঙীয়াক গ্ৰেপ্তাৰ কৰিলে, কিন্তু বিনা কোঁৱৰৰ মৃতদেহ আজি পৰ্যন্ত কিন্তু প্ৰশাসনে উলিয়াই দিব পৰা নাই। আৰু প্ৰশাসন যন্ত্ৰটোৱে যি লেহেমীয়া গতিত কাম কৰিছে, দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগটোৱে এই লেহেমীয়া গতিত কাম কৰিছে। মানুহ আজি ৰাজপথত আহিব লগা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অতি সোনকালে আমাৰ যি বিনা কোঁৱৰৰ মৃতদেহ উলিয়াই দিব লাগিব আৰু বিনা কোঁৱৰৰ হত্যাকাৰী বসন্ত দিহিঙীয়াক ফাঁচি দিব লাগিব। হয়, মই দেখুৱাইছোঁ বিনা কোঁৱৰৰ প্ৰাণ লোৱা বুলি মুন দিহিঙীয়া তেখেতৰ স্বামী ওৰফে বসন্ত দিহিঙীয়াই স্বীকাৰোক্তি দিছিলে। তাৰ ভিত্তিত বসন্ত দিহিঙীয়াক জেৰা চলোৱা হৈছিলে 7 দিন ধৰি। তাৰপিছত তেওঁ স্বীকাৰোক্তিৰ ভিত্তিতে ডিমৌ নদীত SDRP NDRPৰ দলে ইয়াত তেওঁলোকে উদ্ধাৰ অভিযান চলাইছিলে, কিন্তু তাৰ পিছতো উদ্ধাৰ অভিযান সম্পূৰ্ণ ব্যৰ্থ হৈছিলে, কোনো সুমূৰ্ত লাভ নকৰিলে। যাৰ বাবে এইসকলে ৰাইজে আজি প্ৰশ্ন তুলিছে, কিয় আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে, তাৰ প্ৰশ্ন তুলিছে।
জানিব বিচাৰিম কি ক'ব আমাৰ এটাই কথা আমাৰ মৃতদেহ লাগে তেখেতলোকে আমাৰ মৃতদেহ এটা উলিয়াই দিয়ক বিনা কৰণৰ মৃতদেহ লাগে তেওঁ যদি জীৱিত তেওঁ তাৰ সন্ধান লাগে নহ'লে মৃতদেহ লাগে মৃতদেহ নোপোৱা পৰ্যন্ত প্ৰতিবাদ চলি যাব মই দেখুৱাইছোঁ আৰু ভাষ্য ল'ম বাইদেউ কি ক'ব বসন্ত দিহিঙে ডিঙি চেপি মানুহগৰাকী বিনা কৈ হত্যা কৰিছিলে কিন্তু ইমান দিনে পোৱাৰ পাছতো তেওঁলোকে আজিলৈকে একো মৃতদেহটো আমাক উলিয়াই দিব পৰা নাই আৰু তেওঁকো একো কৰিব পৰা নাই প্ৰশাসনে অসমৰ গৃহ বিভাগত থকা মই হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ অনুৰোধ কৰিছোঁ তেওঁ কিয় ইমান দিনে এটা ডেড বডি উলিয়াব পৰা নাই কাৰণ আজি 21 দিন হৈ গ'ল 21 দিনৰ পাছতো একো ডেড বডি উমঘাম নাই সেইকাৰণে প্ৰশাসনক আমি ন্যায় বিচাৰি আহিছোঁ আজি DC ছাৰৰ ওচৰত ক'বলৈ আহিছোঁ যে আমাৰ নাৰীসকল জাগৰিত হৈছে আমাৰ নাৰীক মৰ্যাদা হানি কৰিছে সেইকাৰণে আমাৰ আজি ন্যায় বিচাৰি আমি ইয়ালৈ আহিছোঁ হয় যোৱা 25 মাৰ্চত পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিলে বসন্ত ওৰফে মুন দিহিঙীয়াক কিন্তু বসন্ত দিহিঙীয়াই যি স্বীকাৰোক্তি দিছিলে তাৰ ভিত্তিত যি আৰক্ষী SDRF NDRF দলে ডিমৌ নদীত অভিযান চলাইছিলে যদিও কিন্তু আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হ'ল বিনা কোঁৱৰৰ মৃতদেহ উদ্ধাৰৰ ক্ষেত্ৰত কিন্তু এইখিনিতে প্ৰশ্ন হৈছে যিহেতু মৃতদেহ এই মুহূৰ্তলৈকে মৃতদেহৰ কোনো সংহত ওলোৱা নাই বা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সঁচাকৈয়ে যি স্বীকাৰোক্তি দিছিলে সেয়া সঁচা আছিল নে বসন্ত দিহিঙীয়ে যি স্বীকাৰোক্তি দিছিলে সঁচা আছিল নে আৰক্ষীক বিপথে পৰিচালিত কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু কোনো ধৰণৰ আচলতে ইয়াৰ সংহত উলিয়াব নোৱাৰে আজি এই ধৰণেই মহিলাসকল আহি শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিৰ পৰা ৰাজপথত এনেধৰণে সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদকাৰীসকলক আচলতে তেওঁলোকে জিলায়ুক্ত কাৰ্যালয় ঘেৰাও কৰিবলৈ প্ৰতিবাদকাৰীসকলে আগবাঢ়িছিলে কিন্তু তাৰ মাজত এনেধৰণে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়া পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ এয়া পৰিৱেশ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পৰিৱেশ বিনা কোঁৱৰ মই দুটামান তথ্য জনাব বিচাৰিছোঁ যে বিনা কোঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াক ইতিমধ্যেই তেওঁ ন্যায়িক জেলত আছে 23/2025 নং এটা গোচৰ ৰুজু হৈছিলে আৰু তাৰ ভিত্তিত বিনা কোঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াৰ উপৰিও বসন্ত দিহিঙীয়াৰ পিতৃ বগাধৰ দিহিঙীয়াক বসন্ত দিহিঙীয়াৰ ভাতৃ নিৰ্মল দিহিঙীয়া বসন্ত দিহিঙীয়াৰ ভাই বোৱাৰী আৰু তেখেতৰ মাতৃক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে এতিয়ালৈকে 5 গৰাকীক গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু কোনো ধৰণৰ সংহত ওলোৱা নাই বিনা কোঁৱৰৰ যাৰ বাবে আজি পুনৰ শিৱসাগৰ চহৰ উত্তাল কৰিছে পূৰ্বতে ডিমৌ চহৰ উত্তাল কৰিছিলে আৰু আজি শিৱসাগৰ চহৰ মই ইয়াত দেখুৱাইছোঁ মহিলাসকল আছে মই জানিব বিচাৰিম তেওঁলোকৰ ডিমৌৰ পৰাও আহিছে বহু সংখ্যক মহিলা জানিব বিচাৰিম বাইদেউ কি ক'ব হয় আজি ইমান দিন হ'ল 14-20 দিন হৈ গ'ল আমাৰ এতিয়ালৈকে বিনা কোঁৱৰৰ মৃতদেহ বিচাৰি পোৱা নাই পুলিচ প্ৰশাসনে কি কাৰণে বিচাৰি পোৱা নাই আমাক মৃতদেহ উলিয়াই দিব লাগিবই সেইকাৰণে আমি আজি নাৰী শক্তি সকলোৱে জাগি আহিছোঁ ওলাই আমাক মৃতদেহ লাগিবই মুঠতে মৃতদেহ আমাক লাগিবই আৰু বিনা কোঁৱৰৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই তাৰমানে ফাঁচি দিব লাগিব নিজ মুখে স্বীকাৰ কৰিছে যে মই ডিঙি চেপি হত্যা কৰি পেলাই দিছোঁ বুলি নদীত যেতিয়া নেকি পেলাই দিছোঁ বুলি কৈছে হয় এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে লক্ষণীয় হ'ব অনাগত সময়ত বিনা কোঁৱৰৰ সন্ধান উলিয়াবলৈ সক্ষম হ'বনে নহয় আৰক্ষী